সমাগত বিধানসভা নিৰ্বাচন আৰু বিধানসভা নিৰ্বাচনক লৈ ইতিমধ্যে ৰাজনৈতিক দলসমূহ তৎপৰ হৈ উঠা পৰিলক্ষিত হৈছে আৰু মই বৰ্তমান উপস্থিত আছো মৰিগাঁও সমষ্টিৰ এটা চৰত। সাধাৰণতে চৰত কোনে বাস কৰে সেয়া আপোনালোকে গম পায়, কিন্তু মৰিগাঁও নগৰে চহৰে ৰাজনৈতিক বতাহ ইতিমধ্যে বলিছে, কিন্তু তাৰ পৰিৱৰ্তে এই চৰসমূহতো দেখা গৈছে যে ৰাজনৈতিক বতাহ ইতিমধ্যে বলা পৰিলক্ষিত হৈছে। আৰু মই বৰ্তমান উপস্থিত আছো মৰিগাঁও বৰালিমাৰী প্ৰায় 7 কিলোমিটাৰ নিলগৰ এটা চৰত, আৰু চৰটোৰ কথা ইতিমধ্যে ক'ব ৰাইজে। গতিকে মই এই চৰটোত উপস্থিত আছো আৰু চৰবাসী ৰাইজে এইবাৰ যি চৰকাৰী সা সুবিধা কেনেধৰণৰ পাইছে আৰু কাক ভোট দিব, কি কৰিব, এই সকলোবোৰ কথা মই ND24 দৰ্শকসকলক জনাম। কেৱল যে মৰিগাঁও নগৰৰ মানুহখিনিয়ে সমষ্টিটোৰ উন্নয়ন কৰে বা সমষ্টিটোৰ যিজন বিধায়কক জিকায় তেনে নহয়, এই চৰৰ মানুহখিনিও ভূমিকাটো যথেষ্ট থাকে। গতিকে মই চৰত আহি উপস্থিত হৈছোহি। গতিকে মই জানিব বিচাৰিম, আপোনালোকে মৰিগাঁও সমষ্টিৰ হয়? মৰিগাঁও সমষ্টিৰ হয়। গতিকে নিৰ্বাচন আহিছে, আহিছে। অহাৰ পিছত এতিয়া বিভিন্ন দলৰ ৰাজনৈতিক নেতাসকলে আহি আপোনালোকক ওচৰত আহিব, প্ৰচাৰ চলাব। গতিকে কি আশা কৰিব? এবাৰ আমি নতুন মুখ বিচাৰিছো। এতিয়া আমি 10 বছৰ চালো ৰমাকান্ত দেৰি, আমাৰ ওচৰত এদিনো অহা নাই। এতিয়া আমাৰ আমাৰ প্ৰিয় কাউন্সিলৰ জীৱন চন্দ্ৰ কোঁৱৰ, সি আমাক ইমান ডাঙৰ এটা 60 লাখ টকাৰ ঘৰ এটা দিছে, যিহেতু আমি জীৱন চন্দ্ৰ কোঁৱৰক এবাৰ বিচাৰিছো। মানে কংগ্ৰেছ নালাগে, আমাৰ কংগ্ৰেছ আমাৰ নালাগে, আমাৰ বিজেপি লাগে, জীৱন চন্দ্ৰ কোঁৱৰ লাগে। আমাৰ মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰী নাই, নালাগে। ৰমাকান্ত দেউৰী নালাগে, আমাৰ জীৱন চন্দ্ৰ কোঁৱৰ লাগে। বিজেপি আমাৰ বিজেপি জীৱন চন্দ্ৰ কোঁৱৰক লাগে। গতিকে আমি চেষ্টা কৰিম জীৱন চন্দ্ৰ কোঁৱৰক জিকাবৰ কাৰণে। হয় হয়। গতিকে বহু অসুবিধা আছে, কাৰণ চৰত যিসকলে বাস কৰে তেখেতসকলেহে গম পায় যে চৰত কেনেকুৱা ধৰণৰ সুবিধা আছে, অসুবিধা আছে। গতিকে এনেধৰণৰ, কাৰণ আমিও আহোঁতে বহু কেইখন নৌকা পাৰ হৈ আহি এই চৰটোত উপস্থিত হৈছোহি, আৰু এইটো চৰত কেৱল বেংগলী সম্প্ৰদায়ৰ লোকসকল আছে। গতিকে মই তেখেতসকলৰ লগত পুনৰ কথা পাতিব বিচাৰিম। গতিকে আপুনি মহিলা হিচাপে চৰকাৰী যিবিলাক সা সুবিধা সেইবিলাক পাইছে নে নাই? নাই পোৱা। নাই? কিয় পোৱা নাই? পোৱা নাই মানে আহিব এবছৰহে হ'ল। আপুনি এবছৰ হৈছে ন? নতুনকে আহিছে। এতিয়া আমি নতুন মুখ বিচাৰিছো, আৰু আমি কংগ্ৰেছ চৰকাৰ নালাগে, বিজেপি চৰকাৰ লাগে। বিজেপি চৰকাৰ লাগে। নিশ্চয়কৈ মই ND24 দৰ্শকসকলক জনাই আছো, আৰু আছে। গতিকে কি ক'ব, এতিয়া নিৰ্বাচন আহিছে? এক নম্বৰ কথা হ'ল, আমাৰ যে মানে চুৰ বিলাকে যে গৰু চুৰ বিলাক, ইয়াৰ আমাৰ ঘৰ হ'লে সেই ভাঙি মাৰি এই গৰু চুৰ বিলাকৰ আমাৰ সাৱধান কৰিব লাগে। নিশ্চয়কৈ তেখেতে ভালকে ক'ব পৰা নাই, কিন্তু ইয়াত এই চৰ অঞ্চলসমূহত গৰু চুৰ হয়, আৰু গৰু চুৰ হোৱাৰ বাবে তেখেতে নিশ্চয়কৈ কিবা এটা ক'ব বিচাৰিছে। কোনে ক'ব এইটো গৰু চুৰ হয় বোলে ইয়াত? হয়, তাৰমানে আমি বহুত সমস্যাত আছো, আজিৰ পৰা 2 মাহ আগতে এটা ঘৰৰ পৰা 4-5টা গৰু লৈ গৈছে। আজি পৰ্যন্ত তাৰ কোনো খবৰ পোৱা নাই। এইটো লৈ আমি মুখ্যমন্ত্ৰী মহোদয়ক মই এটা অনুৰোধ জনাও যে আমাৰ যাতে কিবা সংস্কৃতি দিয়ে, যে আমাৰ কিবা সহায় কৰে। আপোনালোকে জানে কিমানখিনি জেগা আহিলে, নাৱত আহিলে, খোজকাঢ়ি আহিলে, কিমান বালিৰ ভিতৰত খোজকাঢ়ি আহিছে। এনেকুৱা জেগাত আমি থাকো, আমাৰ যদি চৰকাৰে আমাক যদি অলপ সহায় নকৰে, আমি কেনেকে চলিম? গতিকে বিজেপিয়ে চৰকাৰ, আমাৰ বিজেপি চৰকাৰ লাগে। কিন্তু বিজেপি চৰকাৰ দিনতে চুৰ হৈছে। হয় হয়, বিজেপি চৰকাৰৰ দিনতে চুৰ হৈছে। আজিৰ পৰা 2 মাহ আগত হৈছে। তাৰপিছতো বিজেপি চৰকাৰ বিচাৰি আছে। তাৰ পিছতো বিজেপি চৰকাৰ বিচাৰি আছে। আমাৰ বিজেপি লাগে, আমাৰ কাৰণে বিজেপি জিন্দাবাদ। আমাৰ বিশ্বাস আছে বিজেপি আমাৰ কিবা এটা কৰি দিব। গতিকে আমাৰ বিজেপি চৰকাৰ লাগে। বাইদেউ কিবা ক'ব? বিজেপি চৰকাৰ আমাৰ লাগে, জিন্দাবাদ লাগে। বহুত ভাল। কিবা অসুবিধা পাইছে নেকি ইয়াত থাকি, আৰু বেলেগ কিবা অসুবিধা আছে আপোনালোকৰ? নদী পাৰ হোৱা খালি অসুবিধা। আমার বেমার যে হোক বরালি বাজার যাওয়ার নাকি নৌকা নাকি একটা বহুত কষ্ট হয়। পার হইতে সময় বিশ্বাস বেমার হয়, বেমারের নিকে 500 টাকা 1000 টাকা ভাড়া দিয়ে আমার নৌকা পার হয়ে যান নাকি। আমরা দুঃখে মানুষ থাকি, চরে কাম করে খাই।
এইটো এতিয়া আমাৰ অসুবিধা অৰুণোদয় পাইছে নে নাই? অৰুণোদয় পাইছো ৰেচন কাৰ্ড আছে নে নাই? আছে আছে। আছে তাৰপিছত এইবাৰ এতিয়া বিধানসভা নিৰ্বাচন আহি আছে, ইলেকশ্যনত ভোট দিব লাগিব। হয় কি বিচাৰিব এতিয়া? কি বিজেপি বিচাৰি বিজেপি বিচাৰিব। বিজেপি নতুন বিজেপি হলে ভাল হয় এইটো পুরানাটো গ'লে এইটোতো খাইছোই দেখিছোই এতিয়া নালাগে এইটো নতুন বিচাৰি আছো আৰু 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 কোনোবা কিবা ক'ব? আৰু কোনোবা কিবা ক'ব? নহয়, এটা চৰত আছে আপোনালোকে, এটা চৰত আছে, গতিকে চৰত কেনেকুৱা ধৰণৰ অসুবিধা সেয়া আমি নাজানো, আপোনালোকতকৈ বেলেগ কোনো গম নাপায়। আমাৰ অসুবিধা আছে, ইয়াতে নৌকা এটা লাগে, ডাঙৰ নৌকা পাৰ হ'ব লাগে, আপ ডাউন কৰিব লাগে, বজাৰত যাব লাগে। এতিয়াতো ইলেকশ্যন আহিছে, ইলেকশ্যন অহা সময়ত এতিয়া আপোনালোকক এতিয়া প্ৰচাৰ কৰিব আহিব বিভিন্ন ৰাজনৈতিক দলসমূহে, নৌকা লৈ পেলাই আহিব, কিন্তু আপোনালোকৰ নিজা নৌকা নাই। নাই আমাৰ এইফালে নিজা নৌকা নাই, বহুত অসুবিধা চলি আছে মানে আপ ডাউন কৰা। বহুত পালে ধৰক স্কুলতো দিব স্কুলতো দিব নোৱাৰো। এটা মেইন পেজ আচল কথা হলো আমাৰ এইটো এটা স্কুল হ'ব লাগে। স্কুল লাগে আমাৰ। এতিয়া মৰিগাঁও সমষ্টি বিধায়কক কিবা অনুৰোধ জনাব, তেখেতে স্কুল দিয়া নাই ইয়াত? নাই, এতিয়া স্কুল দিয়া নাই। আমাৰ ইয়াত স্কুল এটা লাগে, ল'ৰা ছোৱালীবিলাকে সৰু ল'ৰা ছোৱালীবিলাক এইবিলাক লৈ বিৰাট অসুবিধাত আছো, এইবিলাকে স্কুলত দিব লাগে ল'ৰা ছোৱালীবিলাক। ৰমাকান্ত দেউৰীৰ মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰী ইয়াত আহিছে নে নাই? ইয়াত অহা নাই তেখেতক তাৰমানে মই আজি ৩-৪ বছৰ ধৰি ইয়াতে আছো, তেখেতক মই ইয়াত পোৱা নাই। কিন্তু ইয়াত আমাৰ যে DC ছাৰ আহিছিল একবাৰ, তেতিয়া অহাৰ কথা আছিল কিন্তু তেখেতে নাহিলে। তেতিয়া অহাৰ কথা আছিল কিন্তু তেখেতে নাহিলে। এতিয়া গতিকে এয়া হৈছে মৰিগাঁও সমষ্টিৰ ৰাইজৰ কিছু সংখ্যক ৰাইজ আছে, আৰু সেইসকল হৈছে চৰত বাস কৰি আছে, যিসকল লোকে ইতিমধ্যে বিভিন্ন অভিযোগ দিছে। কোনোৱে মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীক নৎসাত কৰিছে, আৰু আন কোনোৱে আকৌ বিজেপিকে বিচাৰিছে, কিন্তু নতুন মুখ বিচাৰিছে। গতিকে পৰৱৰ্তী সময়ত দেখা যাব যে কোন দিশে বতাহটো বলে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।